সময়তে আপোনালোকৰ মাজত আমি উপস্থিত হ'বহি সেয়ে নিজৰ মোবাইলটো আজিৰ এই অনুষ্ঠানৰ বিশেষভাৱে নিমন্ত্ৰিত পপুলাৰ মেকআপ আৰ্টিষ্ট আমি সকলোৱে গম পাওঁ মানুহজন কিমান পপুলাৰ ফেচ হয়, কিমান চিনাকি এখন মুখ হয়, কাকো চিনাকি দিয়াৰ দৰকাৰ নাই আৰু আপোনালোকৰ ইমান দেৰি অপেক্ষা এতিয়া শেষ হ'ল। Yes, ladies and gentlemen, প্ৰিয় দৰ্শক, thank you so much, Manoj da, after so long, and I request to our MB Creation, all the team members to tell us. আৰু এতিয়া সকলোৰ মাজত কথা কৈ আছে এংকাৰ। থেংক ইউ ছ' মাছ মানস দা, আজি আকৌ এবাৰ লগ পাই বহুতে বেছি ভাল লাগিছে। মানুহজন আৰু বেছি হেল্ডি হৈ গৈছে আগতকে। চ' আপোনাক সঁচাকৈ কৈছোঁ আৰু ভৱিষ্যতলৈ যদি আকৌ এনেকুৱা ধৰণে আপোনাক দেখা পায় সেইটো এটা হেল্ডি ৰূপত, এটা বিউটিফুল পাৰ্চনেলিটি ৰূপত। আৰু এতিয়া কাৰণে মাইকটো আপোনালৈ আগবঢ়াই দিছোঁ কাৰণ কি এতিয়া কাৰণে তেওঁৱে এংকাৰ, তেওঁৱে মেকআপ আৰ্টিষ্ট, মোৰ আৰু কাম নাই এতিয়া। থেংক ইউ প্লিজ। সকলোৰে ভালে? অ'কে, গৰম বহুত, মানে গৰম বুলিতো আমি হাঁহৰ মাংস নোখোৱাকে নাথাকো, কঁঠালটো নোখোৱাকে নাথাকো, তেনে আমি নানাচি থাকিম নে? নাচিম নে? বঢ়িয়া, সকলোকে লগ পাম। ইয়াত উপস্থিত থকা প্ৰত্যেকজনে মোৰ ফালৰ পৰা মৰমেৰে শ্ৰদ্ধা জ্ঞাপন কৰিছো। অকমান দাগ থাকিলেও মানে ঢালি দিয়া লৈছো মুখখন লাগিলে দাগটো তুমি চোৱা। মোৰ চকুত এতিয়া দাগ চাকল আছে, টেষ্ট আছে মানে মোৰ চকুটোত। মই যদি মই কালাৰ কাৰেক্ট কৰো, গতিকে নেট টাইপৰ ফাউণ্ডেশ্যনো আছে আৰু ইজি